কষ্ট কৰি মেলি পেলাই আমি হেৰি কৰিছোঁ আৰু ইয়াত তেনেকুৱা ধৰণে কৰিলে হ'ব নেকি? এটাও বস্তু নল'বা, আমি নিদিওঁ, তুমি আহক, দিনটো পৰা থাকক, আমুক থাকক, কোনোবা থাকক, বস্তু নল'বা ইয়াৰ পৰা, গাড়ী তোমালোকে লৰচৰ নকৰিবা তুমি। গাড়ী কেতিয়াও লৰচৰ কৰিবা। একেটা হেৰিত চাওকচোন বাৰু কিমান দুখৰ বিষয়, একেটা বিল্ডিঙত আপোনালোকে চাওক, আমাক সোমাই যাওঁতে কেমেৰা কৰি লৈছে, ওলাই আনোতে আমাক কেমেৰা কৰি মেলি পেলাই ওলাইছে, হা? কিন্তু এই গোটেইখিনি কাৰ্টনবিলাকে গাড়ীখনত উঠি আছে, গাড়ীৰ নম্বৰ চাওকচোন AS05AC6373। এই গাড়ীখনত আকৌ একেটা বিল্ডিঙত য'ত নেকি আমাৰ ষ্ট্ৰং ৰুমত আমাৰ মানে ভিভিপেট আৰু যিটো নেকি ইভিএম থৈছে, তাৰ পৰা কিন্তু কোনো ফুটেজ নাই। আমি গৈ মেলি তাত চাইছোঁ, কি আনি আছে আমি এতিয়ালৈকে গম পোৱা নাই। কাৰ্টনত গোটেইখিনি ইয়াত আমি বস্তু দেখিবলৈ পাইছোঁ। এনেকুৱা আচলতে বিসংগতিমূলক কাম কিয় কৰিছে? এইটো বৰ দুখৰ বিষয়। সেইকাৰণে আমি ইয়াৰ পৰা এটাও বস্তু যাবলৈ আমি নিদিওঁ, কেতিয়াও আমি যাবলৈ নিদিওঁ। এইটো এনেকুৱা ধৰণৰ ইয়াত কাৰোবাৰ নচলিব। একেটা ৰুমতে গোটেইখিনি থাকিব, তাৰপাছত হেৰি কৰিবলৈ দি দিব, এইটো কেনেকুৱা? নহয়, এটা ৰুল আছে, এইটোৰ পৰা আমি সোমাই যাওঁতে আমাক কেমেৰা কৰি লৈছে, আমাৰ মোবাইল পৰ্যন্ত দিয়া নাই। একেটা বিল্ডিঙৰ পৰা নাই ফুটাজ নাই আপোনালোকৰ চালে নহ'ব। এইটো যুক্তিসংগত, একেটা বিল্ডিঙৰ পৰা কেনেকৈ আনিব? নহয়, সেইটো চাই মেলি পেলাই নহ'ব, সেইটো আমি চাই মেলি পেলাই কি কৰিম? একেটা বস্তু তাৰ পৰা উলিয়াই আনিব, ইয়াত কি আছে কি নথকা হৈছে আমি ইলেকশ্যন কৰিছোঁ, আমি খৰচ কৰি মেলি পেলাই আমি হেৰি কৰিছোঁ গোটেই। দুখ লগা বিষয় যে য'ত নেকি আমাৰ ষ্ট্ৰং ৰুম আছে, সেই ষ্ট্ৰং ৰুমৰ ওচৰতে আমি দেখিবলৈ পাইছোঁ যে এনেকুৱা ধৰণৰ কাৰ্টুন, আৰু ভিতৰত কি আছে আমি নাজানো। হয়তো ইভিএমও হ'ব পাৰে, ভিভিপেটো হ'ব পাৰে, অন্যান্য হ'ব পাৰে, ছেফটি নহয়। ষ্ট্ৰং ৰুমৰ ওচৰৰ পৰা কেনেকৈ এইখিনি গোটেইখিনি ওলাই আনিব পাৰে? জ্বলন্ত প্ৰমাণ। আপোনালোকে জানে যে গোলাঘাটৰ পুলিবৰ ইঞ্জিনিয়াৰিং কলেজৰ ওচৰত আছোঁ, আৰু গোটেইখিনি CRPFৰ তত্বাৱধানত থাকি মেলি পেলাইও ইয়াত আমি দেখিবলৈ পাইছোঁ যে সেই একেটা হেৰিৰ পৰা একেটা বিল্ডিঙৰ পৰা এইটো যেতিয়ালৈকে ৰিজাল্ট দিয়া নাই, কেনেকৈ বস্তুবিলাক আহি আছে আমিতো গম পোৱা নাই। লগতে সন্দেহৰ বিষয়, ভিতৰত আমি ডাঙৰ ডাঙৰ ট্ৰাংক দেখিছোঁ, এইবিলাক খালী কৰি দিয়া হৈছে নেকি? আৰু সেই ট্ৰাংকৰ ভিতৰত আকৌ বেলেগ কিবা আছে, গৈ মেলি পেলাই তাত সোমোৱাই দিয়া হ'ব নেকি? বহু প্ৰশ্ন উদয় হৈছে। গতিকে ইয়াত যে ছেফটি নহয় এই কথাটো স্পষ্ট। সেইকাৰণে আমি DO আৰু আৰক আমি অতি শীঘ্ৰে পদক্ষেপ ল'বলৈ আমি দাবী উত্থাপন কৰিছোঁ। আৰু যদি আমাৰ এই দাবীখিনি মানি নলয়, তেতিয়াহ'লে আমি কিন্তু ৰাজপথ, আমি বিৰোধী দলসকলে যিমান আছোঁ আমি ঘেৰাও কৰিবলৈ বাধ্য হ'ম। আৰু অপ্ৰীতিকৰ যদি হ'ব, তাৰ দায়ী কিন্তু DO হ'ব, আৰও হ'ব, গোটেই যি প্ৰশাসনে চাই আছে তেওঁলোকে কিন্তু জগৰীয়া হ'ব। হয়।